মানুহটো নামটো পাহৰি গ'লোঁ। মানুহটো মানে এটা ষ্টৰি আছিলে আমাৰ 9th ক্লাছত, সেইটো ইংলিছৰ ষ্টৰি আছিলে। নামটো হ'ল হাউ মাছ লেণ্ড ডাজ এ মেন নিড। এটা মানুহক কিমানখিনি মাটি দৰকাৰ হয়, সেইবোৰ মাটিৰ কাৰণে যুঁজি আছিলে। তেতিয়া মানে ৰজাই গম পাই পেলাই ক'লে ইমান মাটিটো চাগে তই কি কৰিবি? কৈছে মই খুব ভাল পাওঁ মাটি, আৰু মাটি মই যিমান হয় সিমান ভাল পাওঁ। ঠিক আছে, এটা কাম কৰিবি, কাইলৈ ৰাতিপুৱা আহিবি, তোক এটা মই জেগা দিম, সেই জেগাটোত তই যিমানটো মাটি এদিনত কভাৰ কৰিব পাৰ সেই গোটেইখিনি কৰিয়ে হ'ব। তাৰপিছতে সি ষ্টাৰ্ট কৰিলে আৰু সি কৰিলে দৌৰিছে কৈছে এনেকৈ ঘূৰি আহি আকৌ সেই জেগাটো পাবই লাগিব। তাৰপাছতে সি দৌৰিলে, একদম গৈ আছে, গৈ তাৰ ভাগৰ লাগি দেখিছে অৰে এইডোখৰতকৈ দেখোন সেইডোখৰ মাটি বিৰাট ভাল, এইডোখৰতকৈ দেখোন আগৰডোখৰ আৰু ভাল, আৰে আৰু আগৰডোখৰ আৰু ভাল। এনেকৈ গৈ দেখিছে আৰে বেলিটো তললৈ যাবলৈ হ'ল, নাই আৰু অকণমান যাওঁ। গৈ ঘূৰি সেইখিনিৰ পৰা ৰিটাৰ্ণ হ'ল। ৰিটাৰ্ণ হৈ আকৌ দৌৰি যেনে তেনে য'ত ফ্লেগখন আছিলে সেই ফ্লেগখন আহি পেলাই টাচ কৰিলে, টাচ কৰাৰ পিছতে সি গ'ল। তাৰপাছতে তাৰ বাৰীত কৰিবৰ কাৰণে কিমান মাটি লাগিলে, কিমান মাটি লাগিলে, সেইটোৱে হ'ল ষ্টৰি। তাক মাটিটো কিমান লাগে, 4 ফুট 6 ফুট 7 ফুট মাটি লাগে। সেইটো ষ্টৰি। সেইকাৰণে মানুহে মাটি খাব নোৱাৰে, মাটিয়েহে খাব। কাৰণ আমাৰ বডিতে মাটি এটা কম্পজিশ্যনৰ এটা মাটি আছে।